অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোন যে অসমৰ যুৱ সমাজক অসমীয়া সমাজ ব্যৱস্থাক কিতাপৰ মাজলৈ গ্ৰন্থৰ মাজলৈ লৈ আহিব লাগে আৰু সেইকাৰণে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে আৰু আমি এই 2025ৰ কিতাপৰ বৰ্ষৰ প্ৰথমটো কাৰ্যসূচী বৰপথাৰত আৰম্ভ কৰিছোঁ। বৰপথাৰত আমি আজি ৰাজহুৱা পুথিভঁৰাল এভাগ উদ্বোধন কৰিলোঁ। অসমৰ খ্যাতনামা ঔপন্যাসিক শ্ৰীযুতা মণিকুন্তলা ভট্টাচাৰ্য বাইদেৱে আজি ইয়াৰ দ্বাৰ উন্মোচন কৰিলে। আমি এই যি ৰাজহুৱা পুথিভঁৰাল আজি উদ্বোধন কৰা হ'ল ইয়াতে, এই ৰাজহুৱা পুথিভঁৰাল বেচৰকাৰীভাৱে ইয়াত পৰিচালিত হ'ব। বৰপথাৰ পৌৰসভাই হওক, আমি বিধায়ক হিচাপেই হওক, যিখিনি সহযোগিতা আগবঢ়াব লাগে সেইখিনি আমি সহযোগিতা আগবঢ়াম। যথেষ্ট সংখ্যক গ্ৰন্থ ইয়াত সংগ্ৰহ কৰা হৈছে, ক্ৰয় কৰা হৈছে। মই ভাবোঁ বৰপথাৰ অঞ্চলৰ এটা ডাঙৰ অভাৱ আজি দূৰ হ'ল আৰু এই গ্ৰন্থাগাৰৰ পৰা গ্ৰন্থগাৰৰ সুবিধা ল'বৰ বাবে মই বৰপথাৰৰ সুধী সমাজ, ছাত্ৰ সমাজ সকলোকে অনুৰোধ জনাইছোঁ। আজি বৰপথাৰ নগৰত যিটো পুথিভঁৰাল উদ্বোধন কৰিবলৈ মই আহিলোঁ আৰু খুব ভাল লাগিলে যে 2025 চনটো আমাৰ চৰকাৰীভাৱে গ্ৰন্থ উদযাপনৰ বছৰ হিচাপে পালন কৰিছে আৰু সমগ্ৰ অসমৰ ভিতৰত ইয়াতেই প্ৰথম আজি উদযাপন কৰা হ'ল। খুব ভাল লাগিছে, এটা বহুদিনীয়া অভাৱ পূৰণ কৰিলে। তাৰ বাবে বৰ্তমানৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়ালৈ মই ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ যে যিখিনি কিতাপ দেখা পালোঁ, প্ৰত্যক্ষ কৰিলোঁ আৰু আহিব, কিতাপ আহিবলৈ আছে, এইখিনি অতি নিৰ্বাচিত আৰু সুন্দৰভাৱে নিৰ্বাচন কৰা কিতাপ আহিছে, গতিকে নাগৰিকসকল উপকৃত হ'ব।